ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আমি ইতিমধ্যে আমাৰ 7 নম্বৰ পাঠ ত্ৰিভুজৰ অনুশীলনী 7.4 3 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলোঁ। আজি মই তোমালোকক তাৰ পিছৰ প্ৰশ্নকেইটা বুজাই দিম। প্ৰথমতে আমি চাম প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা, কিতাপত আছে। তোমালোকে পাৰিলে কিতাপখন লগত লৈ ল'বা, তেতিয়া প্ৰশ্নটো ভালকৈ বুজি পাবা ইয়াত যদি তোমালোকৰ স্পষ্ট নহয়। 4 নম্বৰ প্ৰশ্নটোত কৈছে ABCD চতুৰ্ভুজৰ AB আৰু CD যথাক্ৰমে হ্ৰস্বতম আৰু দীৰ্ঘতম বাহু। চিত্ৰ 7.50 দেখুওৱা যে কোণ A গ্ৰেটাৰ দেন কোণ C আৰু কোণ B গ্ৰেটাৰ দেন কোণ D। ABCD এটা চতুৰ্ভুজ আছে আৰু AB আৰু CD দুডাল আটাইতকৈ সৰু আৰু আটাইতকৈ দীঘল বাহু। চতুৰ্ভুজটোত 4টা বাহু থাকে, তাৰে আটাইতকৈ সৰু বাহুটো হ্ৰস্বতম মানে আটাইতকৈ সৰু AB বাহু আৰু দীৰ্ঘতম মানে আটাইতকৈ দীঘল CD বাহু। এতিয়া আমাক প্ৰমাণ কৰিবলৈ কৈছে কোণ Aটো কোণ Cতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিবলৈ কৈছে আৰু কোণ Bটো কোণ Dতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিব কৈছে। এতিয়া প্ৰমাণটোলৈ যোৱাৰ আগত আমি প্ৰথম চিত্ৰটোত চাওঁ আমি কি কৰিব পাৰোঁ। তলত এটা চিত্ৰ চোৱা তোমালোকে, এই চিত্ৰটো ভালকৈ মন কৰা। লিখাখিনি মই পিছত বুজাই দিম, আগতে চিত্ৰটোত বুজি লোৱা। আমি প্ৰমাণটোৰ সুবিধাৰ কাৰণে, কাৰণ আমি ইতিমধ্যে যিকেইটা উপপাদ্য পাইছোঁ বা ধৰ্ম পাইছোঁ গোটেইকেইটা ত্ৰিভুজৰ, পাঠটোৰ নামেই ত্ৰিভুজ। গতিকে আমি চতুৰ্ভুজৰ পৰা দুটা ত্ৰিভুজ গঠন কৰি ল'ব লাগিব, তেতিয়াহে আমি প্ৰমাণটো কৰিব পাৰিম। গতিকে যিহেতু পাঠটোৱেই ত্ৰিভুজৰ পাঠ, গতিকে চতুৰ্ভুজ দিলেও আমি তাক কি কৰিলোঁ, A আৰু C সংযোগ কৰি আমি চতুৰ্ভুজটোক দুটা ত্ৰিভুজত ভাগ কৰি ল'লোঁ। দেখিছানে, ওপৰত এটা ত্ৰিভুজ, তলত এটা ত্ৰিভুজ। এতিয়া এই ত্ৰিভুজ দুটাত এটা হ'ল ABC ত্ৰিভুজ তলৰ ত্ৰিভুজটো আৰু ADC ওপৰৰ ত্ৰিভুজটো। এতিয়া তোমালোকে ভালকৈ মন কৰিবা, ইয়াত আমাক কি কৈছিলে, ABডাল আটাইতকৈ সৰু বাহু, হয়নে নহয়? আমাক প্ৰশ্নত কৈছিলে যে ABডাল আটাইতকৈ সৰু বাহু। তাৰ মানে ABডাল যদি আটাইতকৈ সৰু বাহু হয়, তেতিয়াহ'লে ABডাল BCতকৈ সৰু হ'ব নাই? BCতকৈ AB সৰু হ'ব, BCডাল দীঘল হ'ব। যদি BCতকৈ AB সৰু হয়, তেতিয়াহ'লে এই BC বাহুৰ বিপৰীতে কি কোণ আছে? A কোণ আছে নাই? A কোণটো এই C কোণতকৈ ডাঙৰ হ'ব নাই? কাৰণ এই বাহুটো সৰু নহয়, AB বাহুটো সৰু, AB বাহুটো হ'ল সৰু বাহু, তাৰ বিপৰীত কোণটো হ'ল ACB কোণ। ACB কোণটো কাতকৈ সৰু হ'ব? BAC কোণতকৈ সৰু, হয়নে? একেদৰে সেইটো 1 নম্বৰ দি থ'ম। একেদৰে ওপৰৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত CD বাহুডাল আটাইতকৈ দীঘল, তাৰমানে CDডাল ADতকৈ দীঘল বুলি আমি ধৰি ল'লোঁ। CDডাল যদি ADতকৈ ডাঙৰ, তেতিয়াহ'লে CDৰ বিপৰীতে থকা A কোণটো আৰু ADৰ বিপৰীতে থকা যিটো C বিন্দুৰ ওপৰ ফালে আছে, এই কোণটো সৰু হ'ব। এইটো ডাঙৰ হ'ব, এইটো সৰু হ'ব, মানে CDডাল ডাঙৰ আছিলে। গতিকে CD বাহুৰ বিপৰীত কোণটো DAC কোণ, এই C কোণতকৈ AD বাহুৰ বিপৰীত কোণ ACD কোণতকৈ ডাঙৰ হ'ব, হ'লনে? তেতিয়াহ'লে আমি কি পালোঁ, আকৌ এবাৰ আমি চাই লওঁ যে এই কোণটো ডাঙৰ, এই কোণটো সৰু। আকৌ A বিন্দুত থকা ওপৰৰ কোণটো ডাঙৰ, C বিন্দুত থকা ওপৰৰ কোণটো সৰু। দুইটা যোগ কৰি দিলে এই কোণটো কি হ'ব, এইটো কোণতকৈ ডাঙৰ হৈ যাব। মানে A বিন্দুত থকা গোটেই কোণটো দুইটা যোগ কৰি দিলে A বিন্দুৰ ওপৰৰ কোণটো আৰু তলৰ কোণটো যোগ হৈ যাব নাই? হ'লে A বিন্দুৰ ডাঙৰ কোণটো, আৰু C বিন্দুত তলৰ কোণটো আৰু ওপৰৰ কোণটো যোগ কৰি দিলে C বিন্দুত ডাঙৰ কোণটো পাই যাম নাই? তেতিয়াহ'লে এইফালৰকেইটা ডাঙৰ আছিল, এইফালৰকেইটা সৰু আছিল। তেতিয়াহ'লে এইফালৰ দুটা যোগ কৰি দিলে গোটেই A কোণটো C কোণতকৈ ডাঙৰ হৈ যাব। একেদৰে সেইটো আমি এটা প্ৰমাণ আমাৰ হৈ যাব, কি কোণ A কোণ C কোণতকৈ ডাঙৰটো আমাৰ হৈ যাব। নেক্সট আকৌ পিছৰ পাৰ্টটো প্ৰমাণ কৰিবৰ কাৰণে আমি গোটেই অংকটো কৰিব নালাগে, আমি কি কৰিব লাগিব, আমি জাষ্ট লিখি দিলেই হ'ল যে একেদৰে BD সংযোগ কৰি, আমি AC সংযোগ নকৰি BD যদি সংযোগ কৰোঁ, B আৰু D যদি সংযোগ কৰোঁ, AC যেনিবা সংযোগ কৰা নাই, তেতিয়া আমাৰ এইফালে দুটা ত্ৰিভুজ উৎপন্ন হ'ব নাই?
BAD আৰু BCD, তে সেই ত্ৰিভুজ দুটাৰ পৰা আমি কি প্ৰমাণ কৰিব পাৰোঁ, কোণ বিটো কোণ ডিতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিব পাৰোঁ একেধৰণে। গতিকে পিছৰ পাৰ্টটো আমি প্ৰমাণ কৰি দেখুৱাব নালাগে, খালি লিখি দিলেই হ'ল এটা লাইনত, কিন্তু প্ৰথম পাৰ্টটো আমি প্ৰমাণ কৰি দেখুৱালে হ'ব। ঠিক আছে, এতিয়া আমি প্ৰমাণটো লৈ যাওঁ। চোৱা, বিশেষ সূত্ৰ ABCD চতুৰ্ভুজৰ, এইখিনি লিখাখিনি ইয়াত বৰ বিশেষ বেলেগকৈ লিখিবলগীয়া হোৱা নাই, গতিকে আমি ইয়াত যিখিনি কিতাপত আছে সেইখিনি লিখিছোঁ। ABCD চতুৰ্ভুজৰ AB আৰু CD যথাক্ৰমে হ্ৰস্বতম আৰু দীৰ্ঘতম বাহু প্ৰমাণ কৰিব লাগে যে কোণ A কোণ Cতকৈ ডাঙৰ আৰু কোণ B কোণ Dতকৈ ডাঙৰ। ইয়াত যিহেতু আমি অংকন কৰিব লগা হৈছে, AC সংযোগ কৰিছোঁ নাই, AC সংযোগ কৰাটো আমি এক্সট্ৰাকৈ কৰি লৈছোঁ, গতিকে সেইটো অংকনত আহিব। প্ৰমাণৰ সুবিধাৰ বাবে AC সংযোগ কৰি দুটা ত্ৰিভুজ গঠন কৰা হ'ল। তাৰমানে AC সংযোগ কৰাৰ লগে লগে চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ হৈ গ'ল। এতিয়া প্ৰমাণত আমি প্ৰথমতে ABC ত্ৰিভুজত আৰম্ভ কৰিম, তাৰমানে তলৰ ত্ৰিভুজটো ভালকৈ চিত্ৰটোৰ লগত মিলাই চাই যাবা। ABC ত্ৰিভুজত BC ABতকৈ ডাঙৰ, কাৰণ ABডাল আটাইতকৈ সৰু বাহু বুলি প্ৰশ্ন দিছে নাই। AB যদি আটাইতকৈ সৰু, সি BCতকৈও সৰু হ'ব, গতিকে BCডাল ABতকৈ ডাঙৰ হ'ব। BC > AB, তাৰমানে AB BCতকৈ সৰু বা BC ABতকৈ ডাঙৰ, কথা একেটাই। গতিকে BC হ'ব ABতকৈ ডাঙৰ বাহু, কাৰণ ABডাল আটাইতকৈ সৰু বাহু, গতিকে BC ABতকৈ ডাঙৰ। আৰু BC যদি ABতকৈ ডাঙৰ হয়, ত্ৰিভুজৰ ডাঙৰ বাহুৰ বিপৰীত কোণ ডাঙৰ আৰু সৰু বাহুৰ বিপৰীত কোণ সৰু, গতিকে BC বিপৰীত কোণটো BAC হ'ব নাই, চোৱাচোন। BCৰ বিপৰীত কোণ এইটো ওপৰলৈ BAC, গতিকে BAC তাতকৈ ডাঙৰ ABৰ বিপৰীত কোণতকৈ। AB বিপৰীত কোণ কোনটো, AB হ'ল এডাল, তাৰ বিপৰীত কোণ হ'ব ACB বা BCA, হয়নে, BCA কোণ, তাৰমানে এইটো কোণ, এইটো কোণ ডাঙৰ হ'ব, এইটো আমি 1 নম্বৰ দি থলোঁ। নেক্সট তেনেকৈ আমি ওপৰৰ ত্ৰিভুজটোলৈ যাম, ACD ত্ৰিভুজত। ACD ত্ৰিভুজত কি পাম, চিত্ৰটোৰ লগত লাগিব দেই আমাক। ACD ত্ৰিভুজত একেধৰণে CDডাল আটাইতকৈ ডাঙৰ নাছিল জানো, গতিকে CDডাল কাতকৈ ডাঙৰ হ'ব, ADতকৈ ডাঙৰ হ'ব, ADতকৈ CDডাল ডাঙৰ হ'ব। তেতিয়াহ'লে CDডাল যদি ADতকৈ ডাঙৰ হয়, তেতিয়াহ'লে CDৰ বিপৰীত কোণটো হ'ল CAD, হয়নে, CDৰ বিপৰীত কোণ এইটো হয়নে নহয়, CAD, সেইটো কাতকৈ ডাঙৰ হ'ব, আমাৰ ADৰ বিপৰীত কোণতকৈ ডাঙৰ হ'ব। ADৰ বিপৰীত কোণ C বিন্দুত আছে, গতিকে ACD বা DCA, গতিকে যিটোৱে লিখোঁ ACD বা DCA শুদ্ধই হ'ব। এইটো আমি 2 নম্বৰ দি থলোঁ। এতিয়া আমি 1 আৰু 2 যোগ কৰি দিম। 1 আৰু 2 যোগ কৰিলে কি পাম, বাওঁফালে যোগ, 1ৰ বাওঁফালে আছিলে BAC, গতিকে এইফালে BAC লিখিলেও যোগ, 2 বাওঁফালে আছে CAD, গতিকে CAD যোগ কৰিলোঁ। 2টাতে গ্ৰেটাৰ দেন চিন আছে নাই, গতিকে ইয়াত গ্ৰেটাৰ দেন আহিব। আৰু সোঁফালে BCA যোগ ACD, BCA যোগ ACD হ'ল, যোগ কৰি দিলোঁ। নেক্সট পইণ্টটোত কি কৰিম আমি, চিত্ৰটোত চোৱাচোন BAC আৰু CAD কি হয়, যোগ কৰিলে BAC আৰু CAD যোগ কৰিলে কি হ'ব, BAC CAD দুইটা যোগ কৰিলে ডাঙৰ কোণটো হ'ব নাই, BAD কোণ হ'ব। গতিকে আমি কি লিখিছোঁ চাওঁ, লিখিছোঁনে BAD, আমি দুইটা কোণ যোগ কৰি পালোঁ BAD, গ্ৰেটাৰ দেনে থাকিল। এইফালে BCA আৰু ACD যোগ কৰিলে চিত্ৰটোৰ লগত মিলাই চাবা BCD হ'ব। একেদৰে এই দুটা যোগ কৰিলে যেনেকৈ BAD পালোঁ, পিছৰ সোঁফালৰ দুটা যোগ কৰিলে আমি চিত্ৰৰ পৰা BCD পাম। আৰু চিত্ৰত আমি কি পাম, চতুৰ্ভুজটোৰ ক্ষেত্ৰত BAD মানে কোণ A, গোটেই ডাঙৰ কোণটো, গোটেই A কোণটো, আৰু BCD মানে গোটেই ডাঙৰ C কোণটো, গতিকে A কোণতকৈ C কোণ সৰু হ'ব বা C কোণতকৈ A কোণ আমি ডাঙৰ পালোঁ, হয়নে। গতিকে এইটো হ'ল আমাৰ ফাৰ্ষ্ট পাৰ্টটোৰ প্ৰমাণ। গতিকে আমি নেক্সট কি লিখিব লাগিব, যিহেতু আমাক দুটা পাৰ্ট প্ৰমাণ কৰিবলৈ দিছিলে, একেদৰে BD যোগ কৰি প্ৰমাণ কৰিব পাৰি যে B কোণ D কোণতকৈ ডাঙৰ। এইটো আৰু প্ৰমাণ কৰি দেখাব নালাগে, এইটোৱেই হ'ল আমাৰ প্ৰমাণ। তাৰমানে যদি আমি প্ৰথমতে অংকনত BD সংযোগ কৰিলোহেঁতেন, তেতিয়া আমাৰ প্ৰথম এইটো প্ৰমাণ হ'লহেঁতেন যে B কোণ D কোণতকৈ ডাঙৰ। তেতিয়া আমি কি কৰিলোহেঁতেন, যে সেইখিনি হোৱাৰ পিছত আমি লিখিলোহেঁতেন, একেদৰে AC সংযোগ কৰি প্ৰমাণ কৰিব পাৰি যে কোণ A কোণ Cতকৈ ডাঙৰ। সেইটো আমাৰ নিজৰ ওপৰত কথা, আমি BD সংযোগ কৰি এইটো প্ৰমাণ কৰিম নে AC সংযোগ কৰি ওপৰতো প্ৰমাণ কৰিম। কোনোবা এটা কৰি দেখুৱাই পেলাই সিটো একেদৰে প্ৰমাণ কৰিব পাৰি যে বুলি লিখি দিলে আমাৰ প্ৰমাণটো হৈ যাব। দুইটা আমি ভাগ কৰি প্ৰমাণ কৰি দেখুৱাব নালাগে, এটা দেখালেই হয়। গতিকে এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান বা প্ৰমাণ। ঠিক আছে, থেংক ইউ।